এনেকৈয়ে বিয়াখন অসমাপন সেইদিনাৰ পৰা কইনা সেইদিনাৰ পৰা কইনা এনেকৈয়ে ভকত কাল পাৰি হৈ গ'লা অহোভক্ষণ প্ৰাণীয়ে অহোভক্ষণ প্ৰাণীয়ে এনেকৈ এটি দুটি কৰি একুৰি সন্তানৰ মাক হ'ল ৰাণী সৌভাগ্য লক্ষ্মী সেই কুৰিটা সন্তানক ডাঙৰ দীঘল কৰি উপযুক্ত সময় সিহঁতৰ বিয়া পাতি দিলে ৰাণীয়ে বোৱাৰী ঘটিলে কিন্তু সেই সময়তো ৰাণীৰ ওপৰত কোনো পৰিৱৰ্তন ঘটা নাছিল তাকো দেখি বোৱাৰীহঁতে কি আলোচনা কৰিছিল জানে কি আলোচনা কৰিছিল ইমানে ধুনীয়া আমাৰে শাহুৱাই ৰূপৰে তুলনা নাই বয়স হ'লেও কিন্তু আমাৰে শাহুৱাই গাভৰু আপেহেন পায় গাভৰু আমাৰে ৰূপৰে এনেকৈয়ে সকলোৱে আলোচন কৰি আতয়ন অন্তৰে শুনক আতয়ন অন্তৰে শুনক এনেকৈ পুত্ৰ বোৱাৰী নাতি নাতিনীৰ সৈতে মায়াত মোহিত হৈ আছে ৰাণী সৌভাগ্য লক্ষ্মী কিন্তু এদিন মহাৰাষ্ট্ৰৰ ধ্বজাৰ সৰ্বনাশ হ'ল প্ৰবল প্ৰতাপী ৰজাই আহি গ্ৰাম্য কুঞ্জ ৰাজ্য আক্ৰমণ কৰিলে শত্ৰুক বাহাৰিবলৈ আহিল ধ্বজাৰ নাতি পুত্ৰ সকল কিন্তু যুদ্ধ নকলো নিহত হ'ল দুটাৰ মুখে শুনি ৰাণীয়ে দেখে রানী ও হব আছে নাতি পুত্র খোয়াবে নাতি পুত্র খোয়ারে নাতি পুত্র খোয়ারে কান্দে আনি দুঃখ করি
ও মহাদুখ তার পাশে কি ঘটিলা তার পাশে কি ঘটিলা আর ঠিক সেই সময়ত প্রভু শ্রীকৃষ্ণ এজন বুঢ়া ব্ৰাহ্মণ ৰূপ ধৰি ৰাণীৰ আগে যাই কৈছিল ও কি কৈছিল হেৰা ৰাণী তুমি কান্দি কোনো লাভ নাই নাতি পুত্ৰ সকলক তুমি কান্দিলেও নোপোৱা আচলতে আচলতে এইবোৰেই হৈছে মায়া গতিকে মৃত কৰাত মাই যাতে স্বৰ্গত শান্তি পায় তাৰে বাবে তুমি তপ কৰা আৰু পবিত্ৰ স্থানলৈ গৈ স্নান কৰা আহা তুমি মোৰ লগত আহা হি বুলি বুঢ়া ব্ৰাহ্মণ যাবলৈ ধৰ আৰু ৰাণীয়ে ব্ৰাহ্মণৰ পাছে পাছে যাবলৈ ধৰিলা ব্ৰাহ্মণৰ পাছে পাছে যাবলৈ ধৰিলা গৈ গৈ পুষ্কৰ হৰত উপস্থিত ৰাণীক চাই ব্ৰাহ্মণে রানীক চাই ব্রাহ্মণে অজোয়া রানী জোয়া হরবরে জোয়া হরবর জলে নামি স্নান করিল কথা শুনি মহারানী জলত নামিলা হাত মুখ ধুই রানী পানীটো বদিলা হরবরে জোয়া হরবরে আদব মারি উঠি দেখে অনারীর উপনাই অনারী গুচি অনারত মুনি অনারী গুচি অনারত মুনি অনারদে অদেশে প্রভু পাৰত অথিয় হৈ পাৰত হোৱা বিনাশন প্রভু শ্রীকৃষ্ণই নারদ মুনিক চাই কৈছিল ও কি কৈছিল হেৰা নারদ পানীত নামি তুমি কি ভাবি আছা আহা আহা পানীৰ পৰা উঠি আহা এতিয়া মায়া কি বস্তু বুজিলানে নারদ তেতিয়া নারদ মুনিয়ে কৈছিল ও কি কৈছিল হয় প্ৰভু মায়া কি বস্তু মই আজিহে বুজিলো দয়াময় দয়াময় দয়া